খনিকৰগাঁও ডিক্সু পঞ্চায়তৰ অন্তৰ্গত হেৰি নামটিনৰ ওপৰত যিখন দলং একদম জৰাজীৰ্ণ অৱস্থা, এই পথেৰে কোনো মানুহ পাৰ হ'ব পৰা নাই, ভগা দলং। তাকে চাই চৰকাৰে কি কৰে, মুঠতে দলংখন দিয়ে যেন। এনেকুৱা দলং ক'ৰবাত দেখিছেনে বাৰু? আজিকালি এনেকুৱা যুগত চৰকাৰেতো এতিয়াও চকু মেলি চোৱা নাই এই নামটিনৰ ওপৰৰ দলংখন। মামৰা খনিকৰ গাঁৱৰ পৰা যিটো ৰামুঙেলৈ যোৱা পথ, নামটি নৈৰ ওপৰত যিখন বাঁহৰ দলং অৱস্থিত হৈ আছে, আজি 2 বছৰ আগত এজনৰ তাৰ পৰা পৰি মৃত্যু হৈছে। আৰু সেই বাঁহৰ দলংখনৰ ওপৰেদি কলেজীয়া ছাত্ৰী মাত্ৰ 15 জনীমান যায়, কিন্তু সৰু সৰু ল'ৰা 20 জনমান LP স্কুললৈ অহা যোৱা কৰিবলগীয়া হৈছে। আমি আজি দোষাৰোপ কৰিছোঁ যে বৰ্তমান যিটো যুগ, বৰ্তমান যিখন চৰকাৰ, এনেকুৱা দলঙত যাতে আমি যিটো বিপদত পৰিছোঁ দ্বিতীয় জেগাত নেপেলক, আমাকো যাতে চৰকাৰে চকু মেলি চায়। চৰকাৰৰ প্ৰতি আমাৰ এই অনুৰোধ। খনিকৰগাঁও ডিক্সু পঞ্চায়তৰ অন্তৰ্গত হেৰি নামটিনৰ ওপৰত যিখন দলং একদম জৰাজীৰ্ণ অৱস্থা, এই পথেৰে কোনো মানুহ পাৰ হ'ব পৰা নাই, ভগা দলং। তাকে চাই চৰকাৰে কি কৰে, মুঠতে দলংখন দিয়ে যেন। এনেকুৱা দলং ক'ৰবাত দেখিছেনে বাৰু? আজিকালি এনেকুৱা যুগত চৰকাৰেতো এতিয়াও চকু মেলি চোৱা নাই এই নামটিনৰ ওপৰৰ দলংখন। মামৰা খনিকৰ গাঁৱৰ পৰা যিটো ৰামুঙেলৈ যোৱা পথ, নামটি নৈৰ ওপৰত যিখন বাঁহৰ দলং অৱস্থিত হৈ আছে, আজি 2 বছৰ আগত এজনৰ তাৰ পৰা পৰি মৃত্যু হৈছে। আৰু সেই বাঁহৰ দলংখনৰ ওপৰেদি কলেজীয়া ছাত্ৰী মাত্ৰ 15 জনীমান যায়, কিন্তু সৰু সৰু ল'ৰা 20 জনমান LP স্কুললৈ অহা যোৱা কৰিবলগীয়া হৈছে। আমি আজি দোষাৰোপ কৰিছোঁ যে বৰ্তমান যিটো যুগ, বৰ্তমান যিখন চৰকাৰ, এনেকুৱা দলঙত যাতে আমি যিটো বিপদত পৰিছোঁ দ্বিতীয় জেগাত নেপেলক, আমাকো যাতে চৰকাৰে চকু মেলি চায়। চৰকাৰৰ প্ৰতি আমাৰ এই অনুৰোধ। খনিকৰগাঁও ডিক্সু পঞ্চায়তৰ অন্তৰ্গত হেৰি নামটিনৰ ওপৰত যিখন দলং একদম জৰাজীৰ্ণ অৱস্থা, এই পথেৰে কোনো মানুহ পাৰ হ'ব পৰা নাই, ভগা দলং। তাকে চাই চৰকাৰে কি কৰে, মুঠতে দলংখন দিয়ে যেন। এনেকুৱা দলং ক'ৰবাত দেখিছেনে বাৰু? আজিকালি এনেকুৱা যুগত চৰকাৰেতো এতিয়াও চকু মেলি চোৱা নাই এই নামটিনৰ ওপৰৰ দলংখন। মামৰা খনিকৰ গাঁৱৰ পৰা যিটো ৰামুঙেলৈ যোৱা পথ, নামটি নৈৰ ওপৰত যিখন বাঁহৰ দলং অৱস্থিত হৈ আছে, আজি 2 বছৰ আগত এজনৰ তাৰ পৰা পৰি মৃত্যু হৈছে। আৰু সেই বাঁহৰ দলংখনৰ ওপৰেদি কলেজীয়া ছাত্ৰী মাত্ৰ 15 জনীমান যায়, কিন্তু সৰু সৰু ল'ৰা 20 জনমান LP স্কুললৈ অহা যোৱা কৰিবলগীয়া হৈছে। আমি আজি দোষাৰোপ কৰিছোঁ যে বৰ্তমান যিটো যুগ, বৰ্তমান যিখন চৰকাৰ, এনেকুৱা দলঙত যাতে আমি যিটো বিপদত পৰিছোঁ দ্বিতীয় জেগাত নেপেলক, আমাকো যাতে চৰকাৰে চকু মেলি চায়। চৰকাৰৰ প্ৰতি আমাৰ এই অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।